নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অতদিনে আপোনাৰ বাংলাদেশীৰ যি এটা হেৰি আছিলে, আপোনাৰ আন্দোলন, বাংলাদেশী খেদা, সেই বস্তুটো এতিয়া বিশেষকৈ 2025 আৰু স্পেচিয়েলি 2026 এখন মিয়া বুলি কথাটো আহি গ'ল। তো মোৰ ধাৰণা মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ৰবাত না ক'ৰবাত এটা ভুল কৰি আছে। ভুলটো খুব চিম্পুল হয়। তেওঁ মাজত কৈছিলে যে মুছলমান ৰিক্সাৱালা 5 টকা বিচাৰিলে 4 টকা দিব লাগে। এই তেখেতৰ এই কথাটোৱে ভুল। সেইটোৰ লগত লেবাৰ লজৰ কথা আছে, চাব। সেই বিষয়টো লৈ কিন্তু অল ইণ্ডিয়া লেভেলত দুই একজনে ধৰিছে, কাৰণ এইটোৰ যোগেদি আপুনি শ্ৰমিক আইন যোনটো আছে সেইটো আপুনি উলংঘন কৰি আছে। তো গতিকে নাজানো তেওঁৰ এডভাইজাৰ কোন হয়, মোৰ চেনেল তেওঁ প্ৰপাৰলি চাই নাজানো আৰু সেইটো দৰকাৰ নাই। চিম্পুল কথাটো হ'ল যে মুছলমান শ্ৰমিক কৰ্মচাৰী আপোনালোকে থ'ব নালাগে। ষ্টৰি ইজ অভাৰ। কম বেছি কোনো কথাই নাই, কোনো কথা নাই ইয়াত। আৰু মই ইয়াত আৰু এটা বস্তু স্পষ্ট কৰি দিব বিচাৰিছোঁ। এছামে বংগমূলৰ মিয়া, খিলঞ্জীয়া মিয়া, এই চব ফাংফুং কথা দেই। মই একদম স্পষ্টকৈ ক'ব বিচাৰিছোঁ, এই কথাবিলাকৰ কোনো যুক্তি নাই। মুছলমান মানে মুছলমান, বেলেগ আৰু কোনো নেৰেটিভছ নাই। খিলঞ্জীয়া অমুক তমুক সেইবিলাক নহয়। এতিয়া আপুনি যেতিয়া ইউ পিলৈ যাব, মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছোঁ, মই অসমৰ হয়, কিন্তু মই বিশেষকৈ যেতিয়া ইউ পিলৈ গৈছোঁ ন, তাত কিন্তু পাকিস্তানী সেই চৰ্চাটো নাই, বাংলাদেশী এই কথা বতৰাবিলাক নাই। তাত মুছলমান চেছ। তাত আপুনি সেই ঘৰটো আপোনাৰ ধনী হওক দুখীয়া হওক য'তেই হওক, আপুনি যেতিয়া যাব নহয়, তেওঁলোকৰ যোনটো আদব কায়দা যি আছে আমাৰ তেওঁলোকৰ, আপুনি গম পাব যে সেইবিলাক মানে পিয়ৰ মুছলমান। আৰু এতিয়া ডুপ্লিকেট মুছলমানো আছে। এতিয়া অসমত দেখা গৈছে, বিশেষকৈ উজনি অসমত, মানে নিজক মানে অসমীয়া মুছলমান, খিলঞ্জীয়া মুছলমান বুলি ক'ব বিচাৰিছোঁ। মই সেইটো মানিবলৈ ৰাজি নহয়। যদি আপুনি বহু পিছলৈ যায়, যদি অধ্যয়ন কৰে বস্তুটো, আমাৰ যোনটো জনবিন্যাস যোনটো আছিলে, এইটোক যদি বিশ্লেষণ কৰে, আপোনালোকে চাব যে মুছলমানৰ জনসংখ্যা বা অৱস্থিতি খুবেই নগণ্য আছিলে, খুব নগণ্য। এয়া আহোম ৰজাৰ যুগতেই হওক, য'তে বিভিন্ন সময়বিলাকত আপোনালোকে চাব, মিলাই চাব। তো ইয়াত তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা কৈছে যে না হয়, তেওঁলোকে কাম পাব প্ৰভাইডেড তেওঁলোকৰ যদি 1951 কিবা ডকুমেণ্টছ আছে। এইটো আৰু এটা ভুল। ইয়াত শ্ৰমিকৰ ক্ষেত্ৰত নহয়, প্ৰতিটা ক্ষেত্ৰত মুছলমান চাওক, আপুনি যেতিয়া হিন্দু ৰাষ্ট্ৰ, হিন্দুইজম, সনাতনী এই কথাবিলাক কৈ আছে নহয়, একদম বিন্দাছ ক'ব, টু দি পইণ্টছ ক'ব লাগে, যাতে আপোনাৰ বিৰোধীয়ে আপোনাক ধৰিব নোৱাৰে। এইটো ষ্টেট লেভেলত হওক, নেশ্যনেল লেভেলত হওক। কাৰণ আপোনাৰ এই মিয়াৰ শব্দ, এই বস্তুটোক লৈ আলোচনা ষ্টাৰ্ট হৈছে। কাকো কোনো চান্সে নিদিব, একদম চিধা বুলডোজাৰ চলাব। তেওঁলোকৰ ক্ষেত্ৰত চিধা ডেডলাইনটো হ'ব লাগিব যে 1947 15 আগষ্টৰ আগত যদি কাৰোবাৰ কিবা ডকুমেণ্টছ আছে, সেইটোৱে ডকুমেণ্ট, নট 71, নট 51। কাৰণ 71টো নায়েই। আমাৰ যি যোৱা সময়ছোৱাত যি কেব যোনটো গৃহীত হৈছে, তাততো এই প্ৰভিজনটোৱে নাই। ষ্টৰি ইজ অভাৰ। এতিয়া আপুনি 1951 ক'লেও খেলি মেলি আছে, চব ওলাই ল'ব। ইহঁতি বহুত টেঙৰ মানুহ সেইবিলাক। কাৰণ মোৰ নিজৰ অভিজ্ঞতাত মই দেখিছোঁ, এই যে মুজিবুৰ ৰহমান আছে ন, বাংলাদেশৰ মুজিবুৰ ৰহমান, এই যে ৰহমান, মই বহু ৰহমান পাইছোঁ, ৰহমানৰ মই ৰংবাজিও দেখিছোঁ। এইটো মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতা। গতিকে তেওঁলোকক আৰু আপুনি বহুত বঢ়িয়াকৈ বুজি পাব, কাৰণ সেইবিলাক যে মানে ইয়াৰ নহয়, কাৰণ সৰহসংখ্যক মানে আমাৰ চিধি কথাটো হ'ল যে খাৰাংখাজ ভাষাত ক'বলৈ গ'লে হ'লগৈ বাংলাদেশী। আৰু যদি অলপ ভদ্ৰভাৱে ক'ব বিচাৰিছোঁ, মই সেইটোকে ক'ম যে অসমত বসবাস কৰা গৰিষ্ঠ সংখ্যক মুছলমানেই বাংলাদেশৰ পৰা অহা, যদি ভদ্ৰটো কওঁ। আৰু আচলটোতো মই ইতিমধ্যে আপোনালোকক ক'লোৱে। তেওঁলোক চাব অতি অসমীয়াগিৰি দেখাই আছে।
তেওঁলোকক মানে হেৰি নহয়, তেওঁলোকতো ভাৰতীয় নহয়, অসমীয়াগিৰি চিৰিটি এইবিলাক পিছৰ কথা। অসমীয়াগিৰি কিহৰ, তাহাঁতি মানে বেছি হেৰি কৰি আছে আৰু ডমিনেট কৰি আছে। আৰু সেইবিলাক খিলঞ্জীয়া মুছলমানে দেখা গৈছে এই যিবিলাকক মানে পূৰ্ব মংগোলীয় মানে বংগীয় বাংলাদেশী বুলি কৈছে, মিয়া বুলি কৈছে, তেওঁলোকে কামত লগায়, তো গতিকে ইয়াৰ পৰা মানুহ কেতিয়া যাব? যেনেকৈ আমেৰিকাৰ পৰা ইণ্ডিয়ানবিলাকক খেদিছে, এতিয়া ভিছা লৈ ঝামেলা চলি আছে। ট্ৰাম্পে জানে ৰাজনীতিটো কি কৰিব লাগে। আপুনি যেতিয়া তাৰ পেটত তাৰ ৰুটি ৰজিত লাট মাৰি দিব নহয়, হুলস্থুল কৰিব দৰকাৰ নাই, ইহঁতি এনেই পলাব, যেনেকৈ ইণ্ডিয়ান পলাইছে তাৰ পৰা। কাৰণ এতিয়া চাওক, এতিয়া তাত যি আমেৰিকান আছে, আমেৰিকানৰ স্বাভিমানটো জাগি উঠিছে, যিটো কাৰণে ইয়াত ট্ৰাম্পৰ দুখ নহয়, এইটো ইণ্টাৰনেল প্ৰব্লেম। আমি বহুতে ট্ৰাম্পক গালি পাৰি আছোঁ ন, ভুল কৰি আছে। চাওক আজিৰ দিনটোত কিন্তু ৰুটি ৰুজি প্ৰতিটা মানুহৰ এটা মানে মৌলিক সমস্যা, গতিকে সেইটো কৰিবই। গতিকে অসমত থকা এই যে মুছলমান যে কিছুমানে নিজক খিলঞ্জীয়া বাহিৰ, কোনো খিলঞ্জীয়া নাই, চব মই কৈ আছোঁতো 1951 নহয়, 1947 ডেডলাইন সেনেকৈ কৰক যে 15 আগষ্টৰ আগত ডকুমেণ্টছ লাগে। বিভিন্ন জেগাত তেওঁলোকেতো আপোনাৰ লেণ্ড জেহাদ, লাভ জেহাদ, কাৰেণ্ট জেহাদ তেওঁলোকে কৰি আছে। সেই বস্তুবিলাক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া চকুত পৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া চকুত পৰাৰ কাৰণে মই এই বস্তুটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। হয়, মই ধৰ্ম নিৰপেক্ষ, মই জাত পাতত বিশ্বাস নকৰোঁ, কিন্তু যদি সঁচাকৈ আপোনাৰ মিয়া ৰাজনীতি খেলিবলৈ আছে, মুছলমানৰ ৰাজনীতি খেলিবলৈ আছে, তেতিয়াহ'লে আপুনি আপোনাৰ নেৰেটিভছটো এই ধৰণে লওক। কাৰণ আজি আপোনাৰ কথা কিন্তু অকল অসম নহয়, গোটেই ইণ্ডিয়াত কিন্তু সেইটো লৈ চৰ্চা হৈছে। তো গতিকে বি স্পেচিফিক, আৰু আপুনি টেনশ্যন নল'ব, কাৰণ আপুনি ইতিমধ্যে কৈছেই আপোনাক হিমন্ত বিশ্ব শৰ্মাৰ কোনো বাল্বি বাঁকা কৰিব নোৱাৰিব, সঁচাকৈ বাল্ব বাঁকা কৰিব নোৱাৰিব, যদি মই যি ধৰণে কৈছোঁ তেনেকুৱা নেৰেটিভছটো আপুনি চলাব। মই বিদ্বেষ নিবিচাৰোঁ, সাম্প্ৰদায়িক সংঘৰ্ষ নিবিচাৰোঁ, মই কোনো উচতনিও দিব খোজা নাই, কিন্তু এইটো হ'লগৈ বাস্তৱ সত্য। অসমীয়া গামোচা লোৱা, বিহুত গৈ নাচি দিয়া, অসমীয়াত কথা পাতিলে নহ'ব, তেহঁতৰ খান পিনা চাব। এই যে বাংলাদেশীবিলাকৰ যেনেকৈ শুকান মাছ ভাল পায়, ইহঁতেও শুকান মাছ ভাল পায়, কাৰণ যোনটো আমাৰ অসমৰ যি খানা, যি মানে হেবিট যোনটো আছে আমাৰ, তাৰ লগত খাপ নাখায়। শুকান মাছ খাব, পানী কচু খাব, এই গোটেই মানে বাংলাদেশৰ যোনটো তাৰ কালচাৰ খোৱা বোৱাৰ, এই বস্তুটো কিন্তু তেওঁলোকৰ আছে। হয়, এতিয়া জাতে কোলে নিজক অলপ বহুত বেছিকৈ জহাব খুজিছে, কিন্তু দৰাচলতে একোৱেই নহয়, চব বাবাজী কা ঠুল্লু হয়। স্থিতি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকৈ লওক, আপোনাক কোনো ৰখাব নোৱাৰে। গতিকে ভিডিঅ' হয়তো বহুতৰ ভাল নালাগিবও পাৰে, মোৰ উপায় নাই, কাৰণ মই স্পষ্টকৈ কৈছোঁ, না মই কংগ্ৰেছৰ পক্ষত, না মই বিজেপিৰ পক্ষত, মই নিৰপেক্ষভাৱে কৈছোঁ। গতিকে কোনোবাই যদি বেয়া লাগে আপুনি গালি পাৰক কমেণ্টছ বক্সত, কোনো অসুবিধা নাই। ভাল লাগিলে ভাল বুলি কওক, হয় লাইক কৰক, শ্বেয়াৰ কৰক, আৰু লগতে কিন্তু ছাবস্ক্ৰাইব প্লিজ আপোনালোকে কৰিব। নমস্কাৰ।